প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ দিল্লীত সন্মান। কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে আগবঢ়ালে এই সন্মান। ৰাজ্যপালৰ হাতৰ পৰা সন্মান গ্ৰহণ ভগ্নী পামী বৰঠাকুৰৰ। অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে দিল্লীত সন্মান। কটন বিশ্ববিদ্যালয়ে আগবঢ়ালে জুবিন গাৰ্গলৈ এই সন্মান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন। কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা দিল্লীত সন্মান গ্ৰহণ কৰে জুবিন ভগ্নী পামী বৰঠাকুৰে। ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰে সমাৱৰ্তনত। সমাৱৰ্তনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে সমাৱৰ্তনৰ গৱেষক শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে পূৰ্বে USTMে জুবিন গাৰ্গক দিল্লীত সন্মান প্ৰদান কৰিছিল। স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে এই সমাৱৰ্তনত। ইয়াৰে 2804 গৰাকীৰ ভিতৰত 125 গৰাকী সোণৰ পদক প্ৰাপ্ত। আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসকো প্ৰদান কৰা হয় স্নাতক ডিগ্ৰী। আজি কটন কলেজ এৰাৰ বহু বছৰ পিছতো মই সদায় নিজৰ প্ৰথম পৰিচয় মই কটন কলেজৰ পৰা পাছ কৰিছো। এই পৰিচয়টোকে মই নিজে মোৰ শৰীৰ আৰু আত্মাৰ লগত সংযোজিত কৰি ৰাখো। আৰু তাৰ মই ব্যতিক্ৰম নহয়, এনেকুৱা নহয় যে এই পৰিচয়টো মই লগত লৈ ৰাখিছিলো। বিশ্বৰ প্ৰতিটো কোণতে আজি সফল ব্যক্তি হোৱা হেজাৰ হেজাৰজন কটন কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কটনৰ পৰিচয় আটাইতকৈ জীৱনৰ মূল্যৱান সম্পদ হিচাপে মানুহৰ আগত ধৰি ৰাখে, মানুহৰ আগত পৰিচয় দি গৌৰৱ অনুভৱ কৰে। আমি অসমৰ সন্তান, ইতিবাচক চিন্তাৰ অধিকাৰী। কটন বিশ্ববিদ্যালয়ৰ পৰা আমি ডিগ্ৰী লৈছো, আমাক এক নতুন দায়িত্ববোধ আনি দিয়ে। এসময়ত আমাৰ কলেজত আলোচনা হৈছিল যে কটনে আজি যি ভাবে কালি অসমে তাকে ভাবে। আজি সেই পৰিৱেশ আছে নে নাই মই নাজানো, কিন্তু এটা কথা নিশ্চিত যে কটন কলেজৰ, কটন বিশ্ববিদ্যালয়ৰ সেই ঐতিহাসিক ঐতিহ্যই আমাক আৰু বেছি দায়িত্বৰ অধিকাৰী কৰি তোলে। এখন বিশ্ববিদ্যালয়ৰ আমাৰ এলমা মাটাৰৰ যিমানখিনি পৰিচয় তাক কোনে বহন কৰে? প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বহন কৰে। আজি কটন কলেজৰ পৰা ওলাই যোৱাৰ সময়ত কলেজত থাকোঁতে হোষ্টেলত কি কৰিলো কি নকৰিলো, কিমান ৰাতি পুলিচক কষ্ট দিলো, কিমান দেৰি পুলিচ আহিলে, ক'ত কি গণ্ডগোল লাগিল, কলেজৰ ইলেকশ্যনত কি হ'ল কি নহ'ল, তাত থাকি গ'ল। আজি যেতিয়া আমি কলেজৰ পৰা ওলাই যাম, এজন গৌৰৱী কটনিয়ান হিচাপে ওলাই যাম, এজন গৌৰৱী অসমীয়া হিচাপে ওলাই যাম। আৰু কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী কেতিয়াও নিগেটিভ চিন্তাৰ অধিকাৰী হ'ব নোৱাৰে। কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী সদায় পজিটিভ চিন্তাৰ অধিকাৰী হ'ব লাগিব। আৰু অসমখনক আমাৰ ব্যক্তিগত প্ৰচেষ্টাই, সামূহিক প্ৰচেষ্টাই কেনেকৈ আগুৱাই লৈ যাব পাৰে, অসমখনক আৰু কেনেকৈ সুন্দৰ কৰিব পাৰে, তাৰ বিষয়ে চিন্তা চৰ্চাৰে আমি আগুৱাই যাব লাগিব। অসমত এটা পংকিল পৰিৱেশ আছিল, আজি পংকিল পৰিৱেশৰ পৰা আমি এটা নতুন পৰিৱেশ দেখা পাইছো। লক্ষ্য কিন্তু বহু দূৰ। আমাৰ ৰাজ্যখনৰ মাজত শক্তি আছে, সাহস আছে। আমি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰো। আমাৰ মাজত থকা মানৱ সম্পদসমূহৰ সামূহিক শক্তিয়ে আমাক ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰে। অসমৰ বহু সমস্যাৰ আমি সমাধান কৰিব পাৰো। ৰাজ্যখনক এখন নতুন দিগন্তলৈ আগুৱাই লৈ যাব পাৰো। মই কটন বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অসমৰ বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়া, বৈজ্ঞানিক এই জগতখনৰ নেতৃত্ব ল'বলৈ আহ্বান জনাম। কটনৰ পৰিচয়ে সদায় স্বদেশ আৰু স্বজাতিক সেৱা কৰাৰ বাবে আমাক প্ৰেৰণা যোগাব। প্ৰতিগৰাকীৰে মই ভৱিষ্যতৰ এটা সুন্দৰ দিনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আপোনালোকৰ পিতৃ মাতৃক মই প্ৰণাম জনাইছো আৰু মই এটাই আশা কৰিম
যে কটনৰ পৰিচয় লৈ আজি আমি এটা বহল পৃথিৱীলৈ ওলাই যাম সদায় যেন কটনৰ নামৰ আৰু কটনৰ সন্মান আমি ৰক্ষা কৰাৰ উপৰিও ইতিবাচক চিন্তাৰে আমি আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম নিজৰ এক্সপ্ৰেছ কৰিব পাৰে এতিয়া তেওঁ কি ক'ব সেইটো মই নোৱাৰোঁ কিন্তু মই বহুত আমি পৰিয়ালবৰ্গই আমি বহুত ভাল পাইছোঁ আমি সেইকাৰণে আহিছোঁ সন্মানটো ল'বলৈ আৰু যোৱা বছৰ তেওঁক সন্মান দিয়া গৈছিলে USTMৰ পৰা তেতিয়া মই তেওঁৰ লগত আছিলোঁ আজি মই অকলে আহিছোঁ সেইটো কাৰণে বহুত বেয়া লাগিছে মনটো যে মই অকলে আহিছোঁ এইটো এটা আৱেগিক মুহূৰ্ত আজি মোৰ যেনেকৈ ভাল লাগিছে তেনেকৈ দুখো লাগিছে এইটো হয় কিন্তু ইমান এটা ফৰ্মেল পৰিৱেশ মই বহুত কম্প'জ হৈ থাকিবলগীয়া হৈছে নিজক কণ্ট্ৰল কৰি এইটো সন্মান দিছে আমি বহুত সেইটো কাৰণে আমি ভাল পাইছোঁ তেওঁৰ কামখিনিক স্বীকৃতি দিছে সেইমতেদি স্পৰ্টছ কোটাত এটা উলিয়াইছিলে কটন কলেজৰ ফালৰ পৰা আমাক ফ্লেক্সিবিলিটি এটাৰ ছাবজেক্ট দিছিলে BA স্পৰ্টছ বুলি কেনে চ' সৰ্বশেষত গ'লে আজি পালোঁ ডিগ্ৰীটো ভাল লাগিছে একাডেমিক লাইনতো অকণমান আগুৱাই লৈ গ'লোঁ আজি জুবিনদাৰ মৰমৰ সীমাত আছে এটা সন্মান পাইছে জুবিনদা নাই কিন্তু জুবিনদাই আজি এইখন মঞ্চতে দিল্লীত উপাধি পাইছে সন্মান পাইছে যদি থাকিল হয় দাদা নিশ্চয় যথেষ্ট ভাল লাগিল হয় কিন্তু মই ভাবোঁ থাকা হয় ভাল লাগিল হয় আৰু থাকাৰ টাইমত হ'লে বেছি ভাল পালোঁ হয় তথাপিও যি নহওক তেওঁ মোৰ মাজত সদায় আছে আৰু মই এইখিনিতে কৈ দিওঁ এইটো সন্মান নহয় এইটো মোৰ কষ্ট আৰু মোৰ শিক্ষাগুৰুসকলৰ কষ্টৰ কাৰণে আজি এইখন পাইছোঁ গতিকে ভাল লাগিছে থেংক ইউ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24